So Zubin actually acted like a cultural Robin Hood. কালচাৰেল ৰবিন হুড মই এইটো কাৰণে ক'ম তেওঁৰ দুটা ডিফাৰেণ্ট হেৰিৰ মাজত তেওঁ আছিলে এটা হ'ল দ্য ৰিচ ফেমাছ পাৱাৰফুল আৰু এটা হ'ল একদম কমন মানুহ যাৰ মানে একোৱেই নাই তাৰ মাজত তেওঁ এটা বেলেঞ্চত আছিলে দ্যাট ইজ হয় হি টেক্স ফ্ৰম ওৱান ছাইড এণ্ড হি গিভছ ফ্ৰম ওৱান ছাইড বা কোনোবা এটা টাইপৰ পৰা তেওঁৰ ৰেভিনিউটো আৰম্ভ হয় পাব্লিকেলিও ৰেভিনিউটো আৰম্ভ হয় প্ৰগ্ৰেমছবিলাকো আহে বা কিবা হয় তেওঁ কালচাৰেল ৰবিন হুড হিচাপে কাম কৰিছিলে আৰু বিলাইছিলে নিস্বাৰ্থভাৱে বিলাই গৈছিলে চ' একচুৱেলি হি ৱাজ এ কালচাৰেল ৰবিন হুড মই সেইটো ক'ব বিচাৰিম চ' হি ফ'ল'ড ডেট প্ৰিন্সিপাল একচুৱেলি আৰু হয়তো তাৰ মাজতে সেই দুটা ছেকশ্যন অফ পিপল চোৱাৰ মাজত তেওঁ এটা বস্তু বিচাৰি পাইছিলে ডেট ইজ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তাত বিচাৰিছিলে যে দুখীয়া মানুহো মানে এটা মানুহৰ হেৰিতে পৰে ধনীখিনিও হেৰিতে পৰে কিন্তু তাৰ মাজত তেওঁ কোন হয়তো তেওঁ নাথিংনেছত সেইটোও বিচাৰিছিলে আৰু তেওঁ নিজকে এটা থাৰ্ড হেৰি জেগাত তেওঁ নিজে দেখিছিলে নিজকে আৰু আইডেণ্টিফাই কৰিব বিচাৰি আছিলে তাৰমানে হয়তো আইডেণ্টিটি তেওঁৰ ক'ত আৰু তেওঁ নিজৰ কামখিনি কিন্তু লৈ পেলাই মানে যিখিনি কৰি আছিলে সেইটো হ'ল কালচাৰেলি এজন মানে ৰবিন হুডেহে কৰিব পাৰিব বেলেগে নোৱাৰে তাৰমানে চ' ই ৱাজ এ একচুৱেলি কালচাৰেল ৰবিন হুড